আসল হিজৰা আৰু নকল হিজৰা মানুহৰ কবাত নকলি থাকিব পাৰে নেকি আমাক শুদ্ধ ৰাস্তা দেখুৱা মানুহ নাই মেইন কথা হৈছে হেতু কাৰণ লিখা পঢ়া নাই ওটিকে লিখা পঢ়া নহলে আজিকালি কোনো কামই নহয় ভাল পাত কোনো জেন্ডাৰ কোনো হেৰি নাই একদম ঠিক কৈছা ধুনিয়া কথা কৈছা হয় তো আছে মই নিজৰ কাৰণে বৰ এটা নাভাবো মই যে লোকৰ কাৰণে কিবা এটা কৰিব পাৰো মই সেই চেষ্টাটো মোৰ বহুত থাকে সন্মানটোৱে মোক সন্মান কৰে আৰু মই তাক সন্মান কৰো তাৰ পিছতহে আমাৰ প্ৰেম বিহু নাচি খুব ভাল পাওঁ মই নাচিমে যেনেকে নহয় কিয় মই এখন হলেও বিহু প্ৰগ্ৰাম মই কৰিমে গতিকে আমি যদি ৰুমৰ ক্ষেত্ৰত যাওঁ বা ৰেঞ্জৰ কাৰণে ৰুম বিচাৰি যাওঁ আমাক মানুহে দিবলৈ একদম টান পায় ল'ৰা ছোৱালীক আমি বেয়া শিকাব নাযাওঁ হয় নিজে ট্ৰান্স ওমেন বা হিজৰা হলো বুলি যে লোকক যে মই বেয়া শিকাব যাম সেইটো কথা নহয় আজি যে মই ইয়াতে যে আছো মোক নামঘৰৰ সন্মুখেদি যোৱাৰ ৰাস্তাটো মোৰ বন্ধ মানে নো এন্ট্ৰি আচ্ছা নিতুমণি এটা কথা খুব এতিয়া চলি আছে আসল হিজৰা নকল হিজৰা সো মই অলপ তোমাৰ পৰা জানিব বিচাৰো হেতু বিষয়ে তোমাৰ কি মতামত আসল হিজৰা আৰু নকল হিজৰা মানুহৰ কবাত নকলি থাকিব পাৰে নেকি মানুহ নকলি থাকিব নৰে মানুহ আসলিয়ে হয় কাম বেলেগ চাল চলন বেলেগ মন বেলেগ চিন্তা চৰ্চা বেলেগ গতিকে মানুহে হয় কিন্তু কি আসল হিজৰা বুলি কিয় কয় বা নকলি বুলি কিয় কয় আসল হিজৰাখিনি হল মানে কি বল মানুহৰ মাজত ইহত আমি ওলাই গলে মানুহবিলাকে কয় যেখিনি অৰিজিনেল হয় এতে অৰিজিনেল হয় মানে কি মানুহৰ পিন্ধা উৰাৰ পৰা কথা বতৰাৰ পৰা বহুত মানুহক কাপোৰ কানি বা পিন্ধা উৰা কথা বতৰাত বহুত মানুহ ধৰা পৰে এনে ধৰণৰ কথা আমাৰ যেটো সংস্কাৰ আমি যেটো পাইছো হেতু ৰাস্তা ঘাটে ঘুৰি ফুলাবিলাকে পোৱা নাই মানে তাহাতে নিবিশ্ৰেও তাহাতে ঘৰানাত আহি সোমাব নিবিশ্ৰে ভয় খায় কাৰণ সিহঁতৰ মনত ডাউট আছে কিবা এটা কি ডাউট আছে মইতো তুমিতো গমাই পাইছা এনেকুৱা ডাউট থাকে আৰু যাৰ ডাউট নাই যে ফ্ৰী মাইন্ড লৈ আহে যে হয় তে আমাৰ লগত মিলা প্ৰীতিকে চলে বা আহা যোৱা আমাৰ লগত নাথাকিলেও আহা যোৱাটো থাকে বা বেয়া লাইনত কোনোদিন যাব নোখোজে বা চেষ্টা নকৰে কাৰণ যেটুকু আমাৰ লগত চিনাকি থাকে বা আহা যোৱা থাকে এনে ধৰণৰ কথা আৰু মানে কি তাতে এটা কথা আছে মই কওঁ যে হয়তো হিজৰা কমিউনিটিত সোমাওক ভাল সংস্কাৰ লওক দুটকাই কামাওক সন্মানত কামাওক ভাল পৰিৱেশত আহক আৰু যিবিলাক যে ৰাস্তা ঘাটে ঘূৰি ফুৰে এই মুখত দাড়ি লৈ বা মাথাত দোপাট্টা লৈ এইবিলাকৰ পৰা পাব্লিক হাৰাসমেন্ট পাই আছে তাৰ পৰাতো আচলতে কি শূন্যৰ পৰাইতো বা একৰ পৰাইতো 100 হয় এনে ধৰণৰ কথা তাৰ পৰা উঠি আহি যদি ভাল জায়গাত ভৰি ৰাখে বা তেওঁক যদি সজাই পৰাই ৰাখা হয় বা কমিউনিটিৰ ভিতৰত ৰাখা হয় তেওঁ যেন সুন্দৰকে জীৱন যাপন কৰিব পাৰে এনে ধৰণৰ কথা গতিকে এইবিলাক কৰি থকা দৰকাৰ কি আহক কাবাৰ আহিবলগীয়া মন আছে গতিকে ৰাস্তা ঘাটে ঘূৰি ফুৰাতকে আমাৰ কমিউনিটিত আহক কমিউনিটিৰ লগত আহি ভালকে থাকক এক টকাই কামক ইজ্জতত কামক ইজ্জতত থাকক মৰম স্নেহত থাকক আমাৰ মানে কি আমাৰ কমিউনিটি কোনো কাকো ইগনোৰ নকৰে নিজৰ হিন্দু মুছলমান বুলি কথা নাই একদম নিজৰ নিচিনাকে চলো আমি গতিকে কিছুমানে কয় যে লৰা হয় অমুক হয় তমুক হয় এটা ভুল কথা কি কৰিব উপায় নাই মন আছে কিন্তু ঘৰ নাই সমাজ নাই তাৰ কাৰণে গুচি আহি পেলাই আজি ৰাস্তাত বা ভিক মাঙি খাব লগা হৈছে বা আহিয়ে কৰিব কি বা গুৱাহাটীত ৰুম এটা ল'ব লাগিলে পইচা পাতিৰ কথা আছে ৰুমৰ ভাড়া নিজৰ কাপোৰৰ খৰচা নিজৰ মেকআপৰ খৰচা এইটো বেয়া কথা লৰা হয় অমুক হয় তমুক হয় নালাগে প্ৰত্যেকৰে একোটা মন থাকে বা জীয়াই থকা অধিকাৰ প্ৰত্যেকৰে আছে এনে ধৰণৰ কথা নাপায় বহুত বেয়া কথা এইটো বেয়া লাগে সোনিয়া তোমাৰ নিতুমণি বুৰুৰ লগত থাকাৰ কি মানে অভিজ্ঞতাখিনি তুমি যদি আমাৰ লগত অলপ শেয়াৰ কৰা কেনেকুৱা লাগিছে তেওঁৰ লগত থাকি পেলাই ভালে লাগিছে একেটা লগত থাকি পেলাই আজি 10 বছৰ হ'ল মানে আচ্ছা 10 বছৰ হ'ল তুমি আছা 10 বছৰ হ'ল মানে আগতে মানে ইউপিত আছিলো গুৰুজতে আছিলে আচ্ছা তাতে মানে মই বিহাৰত আছিলো আচ্ছা 1.5 বছৰ মান 2 বছৰ মান আছিলো মানে আমাৰ গাঁৱৰ এজনী আছে তেখেতৰ লগত গৈছিলো পিছত তাৰে পৰা মানে আমাৰ গুৰুৰ যিজনী গুৰু আছে আমাৰ দাদী তেখেতৰ পৰা মানে আমাৰ কন্টাক্ট কৰিছিল আমাৰ গাঁৱৰ এজনী গৈছিলে মানে মোৰ সমনীয়া হয় তেওঁ মানে মোক মানে তাৰ লগত কানেক্ট কৰাই দিছিল আচ্ছা পিছত তাতে মই 1 বছৰ মান থাকিলো থাকি পেলাই ইয়াতে অহাৰ পিছত তেখেতক লগ পালো তেতিয়া পৰা তেখেতৰ লগতে আছিলো আচ্ছা তো
10 বছৰমান হ'লে না গুৰু 10 বছৰমান হ'লে এনে ভালে আমাৰ গুৰু ভালে শিক্ষা দিছে যেনেকৈ দিছে ভালে আৰু যেহেতু 10 বছৰ আছো যেহেতু তো ভাল আছে কাৰণে থাকিব পাৰিছে না হয় হয় তো এনেকৈ আছো আৰু আগলৈকে এনেকৈ সদায় থাকিবলৈ চেষ্টা কৰিম আচ্ছা এটা কথা সুধো তুমিতো তোমাৰ বয়স কম দেখাটো বহুত ধুনীয়া বয়ফ্ৰেণ্ড আছে নে নাই নে গুৰুৱে গালি পাৰে নাই 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 কিয় গালি পাৰে মাজে মাজে দিও গালি আচ্ছা আছে নাথাকা নহয় যেহেতু মানুহৰ লাইফতে হয় ক'ব লাগিব এইবিলাকতো আমি সবে জানিব লাগিব যে আমাৰ লাইফটো বাকি মানুহৰ দৰে হয় কোনো বেলেগ নহয় এটা কমন বস্তু এটো কোনো ভাল পাতো কোনো জেন্ডাৰ কোনো হেৰি নাই একদম ঠিক কৈছা ধুনীয়া কথা কৈছা হয় তো আছে না খুব ভাল ফ্ৰেণ্ডছ নিতুমণি মই আগতে ক'লো আপোনালোকক নিতুমণি ৰিচেণ্টলি ট্ৰান্সজেণ্ডাৰ ৱেলফেয়াৰ যি বৰ্ড তাতে তেওঁ ৱেলফেয়াৰ বৰ্ডত যুক্ত হৈছে এজন সন্মানীয় মেম্বাৰ হিচাপে আহক তাৰ পৰা অলপ জানি লওঁ আমি কি কাম তাতে হয় আৰু কি ব্যৱস্থা নিতুমণি ফাৰ্ষ্ট অফ অল মই তোমাক অভিনন্দন দিলো তাতে মানে বৰ্ডৰ মেম্বাৰ হোৱাৰ কাৰণে ধন্যবাদ তোমাৰ কি প্ৰতিক্ৰিয়া এই মেম্বাৰ যে তুমি হৈছা সেইটো তোমাৰ কি মানে কেনেকুৱা লাগিছে তোমাৰ এইটো লগা নলগাক লৈ নহয় আচ্ছা যেটো ৱেলফেয়াৰ বৰ্ডখন আমাৰ যেতিয়াৰ পৰা বৰ্ডখন আমাৰ গঠন হৈছে তাৰ পিছৰ পৰা আমাৰ কিনাৰ কমিউনিটিৰ হওক বা ট্ৰান্স কমিউনিটিৰ হওক সব ফালৰ পৰা সুবিধা হৈছে কিয় সাপোৰ্টিংটো বেছি আহি আছে বা এৱাৰনেছটো বেছি হৈছে গতিকে বৰ্ডখন থাকিলে ট্ৰান্সজেন্ডাৰ ৱেলফেয়াৰ বৰ্ডখন থাকিলে আমাৰ প্ৰত্যেকৰ কাৰণে সুবিধা হয় প্ৰতিটো ক্ষেত্ৰত সুবিধা হয় পুলিচ হাৰাসমেন্টৰ পৰা হওক বা কামৰ ক্ষেত্ৰৰ পৰাই হওক মানে কি এনি প্ৰবলেম বিলাক সলভ কৰিব পাৰি বুলি মই ভাবো এনে ধৰণৰ কথা কিন্তু তাতেও এটা কথা আছে যে আজি কৰবাত কিবা এটা ঘটনা হৈছে বা পুলিচ হাৰাসমেন্ট হৈছে কিন্তু আমি যদি সদায় ইলিগেল কাম কিছুমান কৰি যাওঁ তেতিয়াহ'লেতো বৰ্ডখনে তো সদায় বচাব আহিব নোৱাৰে বা আমাৰ দুজনী তিজিৰ মাজত বা কিনাৰৰ মাজত হওক বা ট্ৰান্স ওমেনৰ মাজত হওক যদি কাজিয়া হৈছে এই কাজিয়াখনতো যদি আকৌ বৰ্ডৰ মানুহ আহিব লাগে বা পুলিচ মাতিব লাগে এইটো বেয়া কথা বৰ্ডখনটো আৰু কাজিয়া ভাঙাৰ কাৰণে নহয় কামৰ কাৰণে গতিকে কামবিলাক হ'ব বুলি মই আশাবাদী বৰ্ডৰ মানুহবিলাক যিখিনি মই দেখিছো বা পাইছো ভালে পাইছো গতিকে কামবিলাকো সুন্দৰভাৱে হ'ব বুলি মই আশা কৰো আৰু বৰ্ড বুলিয়ে নহয় মই আসাম এইডছ কন্ট্ৰোল সোসাইটিৰ জৰিয়তে এনজিঅ' এটাতো কাম কৰো RMPP আৰু নলবাৰীত মই যেটো আমাৰ পঞ্চৰত্ন এনজিঅ' আছে সেই এনজিঅ'টোৰ ক্ষেত্ৰতো মই কিছুমান মানে মই তেওঁলোকক যিখিনি মোৰ ফালৰ পৰা হেল্প লাগে মই পঞ্চৰত্নক অলপ হেল্প কৰো যিখিনি পাৰো বা মোৰ লগত থাকে সোনিয়া তাইকো মই এনজিঅ'ত কিবা এটা কৰি থাকিলে ভাল লাগে যে সমাজৰ কাৰণে বা নোৱাৰিলেও আমাৰ যিখিনি ট্ৰান্সজেন্ডাৰ কমিউনিটি আছে ট্ৰান্সজেন্ডাৰ খিনিৰ কাৰণে কিবা এটা কৰিলে ভাল লাগে গতিকে আমাৰ মাজত কিছুমান বহুত সেক্স ওয়াৰ্কাৰ আছে যাতে তেওঁলোকে নিজেও বাচি থাকে লোককো বাচায় আমি নকওঁ যে তহঁতে ওলাই নাযাবি নকৰিবি কাৰণ লগে লগে মোক প্ৰশ্ন কৰিব যে তই খুৱাবি নেকি হয় একদম এনে ধৰণৰ গতিকে কোনোবাই কিবা এটা কৰি আছে যাতে ভালে কৰি থাকে নিজে বাচি চলি থাকে বা লোককো বাচি থাকে এনে ধৰণৰ কথা গতিকে আৰু মই ভাবো উইথ প্ৰটেকচন ন প্ৰটেকচনটো ডাঙৰ কথা প্ৰটেকচনটো ডাঙৰ কথা এই এনজিঅ'ত হেনেকে নলবাৰী আমাৰ পঞ্চৰত্নত অলপ চলপ মই যিখিনি পাৰো সেইখিনি মই লাগি দিওঁ বা কৰি দিওঁ আৰু আমাৰ ইয়াতে RMPPত কৰো মোৰ লগত মোৰ সোনিয়াই কৰে দুইটাই মিলি পেলাই যিখিনি পাৰো সেইখিনি আমাৰ ট্ৰান্সজেন্ডাৰ যিখিনি পাৰো মানে যিখিনি অভিজ্ঞতা সেই অভিজ্ঞতাখিনি দি মাজে মাজে কেতিয়াবা বুজাও পঢ়াও সেইখিনি কৰি পেলাই মানে সতৰ্ক বাণী এটাত মানে সোমাই আছো আৰু তেওঁলোকক যাতে সতৰ্ক কৰি ৰাখিব পাৰো যাতে নিজেও সুৰক্ষা হৈ থাকে বা লোককো সুৰক্ষা কৰি ৰাখিব পাৰে নিতুমণি হিজৰাসকলক ঘৰ ভাড়া দিয়া বা ৰুম ৰেন্টত দিয়াৰ বহুত মানে আমি শুনিছো যে খুব প্ৰবলেম ফেচ কৰিবলগীয়া হয় তোমাৰ কিবা এনেকুৱা প্ৰবলেম তুমি ফেচ কৰিছা একদম ভাল কথা কৈছা তুমি আজি যে মই এতে যি আছো মোক নামঘৰৰ সন্মুখেদি যোৱাৰ ৰাস্তাটো মোৰ বন্ধ মানে নো এন্ট্ৰি আচ্ছা মই ইফালে দি যাব লাগে মানে ইফালে গাঁও আছে আজিৰ দুনিয়াত এই 21st চেঞ্চুৰীত এনেকুৱা গাঁও আছে
কিন্তু মানুহখিনি মোক ভাল পায় মৰম কৰে মই ইজ্জত কৰো শ্ৰদ্ধা কৰো সেই অনুযায়ী মোক বহুত মৰম কৰে কিন্তু কি মোক অলপ মানুহ আছে আমাৰ যিটো মালিকক মানে কমপ্লেইন কৰে যে তোৰ ঘৰত ভাড়া আছে কোনো কথা নাই কিন্তু এইফালেদি ওলা সমা কৰিবা নিদিবি বেয়া দেখি বা আমাৰ ল'ৰা ছোৱালী আছে আৰে ভাই আমাৰ ল'ৰা ছোৱালী আছে হয় আপোনালোকৰ ল'ৰা ছোৱালী আছে আমি ল'ৰা ছোৱালীক কি বেয়া শিকাব যাওঁ ল'ৰা ছোৱালীক আমি বেয়া শিকাব নাযাওঁ হয় নিজে ট্ৰান্স ওমেন বা হিজৰা হলো বুলি যে লোকক যে মই বেয়া শিকাব যাম সেইটো কথা নহয় সেইখিনি সাধাৰণ জ্ঞান আমাৰো আছে আমি সদায় সৰুক মৰম কৰিম ডাঙৰক সন্মান কৰিম বা শ্ৰদ্ধা কৰি যাম কিন্তু কি মানুহৰ এটা মনোভাৱ ষ্টিগমা সেইটো যে কেতিয়া মানুহৰ পৰা আঁতৰি যাব মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম ট্ৰান্সজেণ্ডাৰটো চুৰ ডকাইত নহয় আৰে ল'ৰাৰ ক্ষেত্ৰত বা ট্ৰান্সজেণ্ডাৰৰ ক্ষেত্ৰত বা ছোৱালীৰ ক্ষেত্ৰতে যিয়ে নহওক কিয় সমাজত থাকে আৰু কোনোবা বেয়া তেওঁক আউট কৰি দিয়ক বা ভাল কৰাৰ চেষ্টা কৰক এনেধৰণৰ বেয়াটো সব প্ৰফেশনত থাকে বেয়া ডক্টৰ থাকে বেয়া লয়াৰ থাকে সবৰে মাজত আছে গতিকে আমি যদি ৰুমৰ ক্ষেত্ৰত যাওঁ বা ৰেঞ্জৰ কাৰণে ৰুম বিচাৰি যাওঁ আমাক মানুহে দিবলৈ একদম টান পায় ৰুম থাকিলেও নাই আৰু যদি আছে যিটো ৰুমত 3000 টকা সেইটোক আমাক ক'ব 6000 টকা ললে লওক নললে নাই তেতিয়াতো ইমান দামী দিটো আৰু বাহিৰ ৰুম ল'ব নোৱাৰি ৰুমটো এনেও কেঞ্চেল হৈয়ে যাব সেনেকুৱা ধৰণৰ কথা গতিকে ৰুমৰ ক্ষেত্ৰত বহুত হাৰাসমেণ্ট খাব লাগে এইটো ৰুমত মোৰ আজি 8 বছৰ হ'ল মালিক খুবেই ভাল বুজি পায় মালিক বা মালিকৰ পৰিয়ালে বুজি পায় বা ওচৰৰ মানুহখিনিয়ে বুজি পায় বাকি অলপ দূৰৰ মানুহখিনিয়ে মানে অলপ আমাৰ মালিকক প্ৰেছাৰ দিয়ে সব মালিক এনেকুৱা নহয় প্ৰেছাৰ দিয়ে কাৰণ মোকো এই যেতিয়া মই ভাড়া লওঁ এই ৰুমটো যেতিয়া লওঁ মই 3 দিন মান মই এই ৰুমৰ কাৰণে আছো দিয়া নাছিলে জোৰ জবৰদস্তি কৰি ৰিকুৱেষ্ট কৰি ৰুমটো লৈছো এতিয়া মানে মই যদি ৰুম খালি কৰি যাওঁ বুলি কওঁ নহয় আমাৰ মালিকে ক'ব নাই তোক মই ৰুম খালি কৰিব নিদিওঁ তই থাকিব লাগিব মই 2 বাৰ মান ৰুম খালি কৰিব আলো কাৰণ কিয় অলপ ডিষ্টাৰ্ব হয় আৰু অহা যোৱা কিন্তু মোক দাদাই মানে ৰুম খালি কৰিব দিয়া নাই মানে তোমাক খুব ভাল পায় মৰম স্বভাৱ চৰিত্ৰ সব ভাল পাইছে সোনিয়াক বহুত ভাল পায় বা মোৰ লগত ওচৰতে গুৰু এজনী আছে আমাৰ 3 জনীক মানে কি ৰুম খালি কৰিব দিব টান পায় বুজি পায় হয় মানে ওচৰত আহিলে মানুহে গম পাব কোন কেনেকুৱা দূৰৰ পৰাটো আমি ধৰিব নোৱাৰো ন এতিয়া মই যদি মাংস বনাও তেতিয়াহলে বাবুলদাই মানে কি আমাৰ বাবুলদা বুলি কওঁ আচ্ছা মোক আগতে কৈ যাব নিতু অলপ মোৰ কাৰণে থবি ভাল পায় মৰম কৰে সেইটো শিক্ষণীয় ন আমাৰ সমাজৰ কাৰণে বহুত তোমাক যদি আমি অলপ মানে গভৰ্ণমেণ্টৰ কথা যদি শুনো মানে চৰকাৰৰ পৰা তুমি আৰু কি আশা কৰা মানে ট্ৰান্সজেণ্ডাৰৰ কাৰণে বা হিজৰাসকলৰ কাৰণে কি ধৰণৰ কাম কৰা এতিয়া বাকি আছে বুলি তুমি ভাবা কাম বহুত বাকি আছে চৰকাৰৰ পৰা কাম আমাক বহুত যথেষ্টখিনি দিছে কিন্তু আমি কৰিব পৰা নাই কিয় আমাক শুদ্ধ ৰাস্তা দেখুৱা মানুহ নাই মেইন কথা হৈছে সেইটো কাৰণ লিখা পঢ়া নাই গতিকে লিখা পঢ়া নহলে আজিকালি কোনো কামই নহয় কিন্তু তাৰ মাজতে যিখিনি আছে সেইখিনি পাব লাগে সেইখিনি মই পোৱা প্ৰাপ্য বুলি মই ভাবো কিন্তু কি কিছুমান মাজৰ মানুহ আছে তেওঁলোকে হয়তো আমাক দিব পৰা নাই বা দেখাব পৰা নাই আৰু তাতেও কিছুমান ভাল মানুহ আছে যে ৰাস্তাটো দেখাই দিছে কিন্তু হয়তো আমি ধৰিব জানা নাই গতিকে বহুত কামে বাকি আছে আমাৰ ট্ৰান্সজেণ্ডাৰ সকলৰ কাম বহুত আছে একোই কাম হোৱা নাই সাপোৰ্টিং হৈছে বা ৰাইটস পাইছো বা কিছুমান হাৰাসমেণ্টৰ পৰা ৰেহাই পাইছো বা পাব্লিক সাপোৰ্টিংটো পাইছো কিন্তু কামবিলাক বহুত বাকি আছে গতিকে সেই কামবিলাক হ'ব বুলি মই আশা কৰো নিতুমণি তুমি যদি আমাক অলপ কোৱা সমাজৰ পৰা তুমি কি বিচাৰা অলপমান মৰমৰ চকুৰে চাওক সঁহাৰিজনক নিজৰ বুলি হাতত হাত ধৰি পেলাই শুদ্ধ পথত লৈ যাওক হয় মই বেয়া কিন্তু সেই বুলি বেয়া বুলি মোকতো আৰু পেলাই দিব নোৱাৰে কাৰণ মই মানুহ গতিকে মোক যদি শুদ্ধ ৰাস্তাত লৈ যায় মই শুদ্ধ ৰাস্তাত যাব বিচাৰো ভাল বেয়াটো এই সমাজত আছে ন অলপ ভাল বেয়া দুটা থাকে গতিকে অলপমান মই সমাজৰ পৰা এইখিনিয়ে বিচাৰো বা অনুৰোধ জনাও অকণমান মৰমৰ চকুৰে চাওক অকণমান মৰমেৰে আমাক আঁকোৱালি লওক আমাক নিজৰ ভাই ভনী নিচিনাকে মৰম কৰক নিজৰ বুলি ভাবক আপোন কৰি লওক তোমাৰ হবি কি আছে এইখিনি তুমি আমাক কোৱা আমিতো জানো তুমি এজনী মানে খুব ভাল ডান্সাৰ মই ক'লো আপোনালোকক নিতুমণি খুব ভাল ডান্সাৰ হয় সো আৰু কি হবি তোমাৰ আছে মই চাফ চিকুণ কৰি খুব ভাল পাওঁ আচ্ছা পৰিষ্কাৰ কৰি থাকি মই ভাল পাওঁ ফুল ৰুই ভাল পাওঁ নাচিতো খুব ভালেই পাওঁ
বিহু বিহু নাচি খুব ভাল পাওঁ মই নাচিমে যেনেকে নহওক কিয় মই এখন হলেও বিহু প্ৰগ্ৰেম মই কৰিমে তাৰ উপৰি যতে নহওক কিয় আমাৰ ট্ৰান্সজেন্ডাৰৰ ফালৰ পৰা হওক বা কলেজ যদি হওক কেতিয়াবা আমাৰ মানে কিছুমান কাম থাকে বা মাতে তেতিয়া মোক মানে সবে পাৰফৰ্ম কৰিব দিয়ে মই তেতিয়া পাৰফৰ্ম কৰি মই আগতীয়া কৈ দিম বোলে মই কৰিম নহয় পাৰফৰ্ম কৰা মই মানুহ আছো মই আগতীয়াকৈ কৈ দিম মই নাচি খুবেই ভাল পাওঁ যিয়ে নহওক কিয় মোক যিয়ে নাচিব দিয়ে অলপমান হলে মই মানে নাচি দিওঁ আৰু এনেকুৱা ধৰণৰ কথা নাচি ভাল পাওঁ চাফ চিকুণ কৰি ভাল পাওঁ ফুল ৰুই ভাল পাওঁ নিজকে সজাই পৰাই ৰাখি ভাল পাওঁ আৰু লোকে যদি অপৰিপাটিকে গৈছে বা চুলি তুলি ভালকে বান্ধা নাই চুলি তুলি ভালকে ফনিয়া নাই মই লোকক সজাই পৰাই দিওঁ মানে ধুনীয়া হৈ থাকিব লাগে খুব ভাল তুমি যদি হিজৰা পিটিত নাহিলা হয় তোমাৰ কি হোৱাৰ ইচ্ছা আছিলে জীৱনত মই যেটো নাচি ভাল পাওঁ এজন ভাল কোৰিওগ্ৰাফাৰ হোৱাৰ ইচ্ছা আছে আচ্ছা আৰু এতিয়াও মই বাদ দিয়া নাই মই নাচি ভাল পাওঁ বা সমাজৰ কাৰণে কাম কৰি ভাল পাওঁ খুব ভাল মই নিজৰ কাৰণে বৰ এটা নাভাবো মই যে লোকৰ কাৰণে কিবা এটা কৰিব পাৰো মই সেই চেষ্টাটো মোৰ বহুত থাকে আৰু মই ভাল পাওঁ কেতিয়াবা নিউজ চেনেলত বা মোবাইল ফোনে কিছুমান হেল্প বিচৰা কিছুমান হেৰি পাওঁ গতিকে মোৰ এনেকুৱা লাগিছে মই এতিয়া গৈ পেলাই মানে মই সহায় কৰিম কিন্তু পকেটত ধন নাথাকিলে মোৰ সেই মনটো আছে মই লোকক সহায় কৰি বা লোকৰ কথা ভাবি নোৱাৰিলেও মানে ভাবি আৰু লাভ নাই নোৱাৰিলে এনে ধৰণৰ কথা কিন্তু খুব চেষ্টা কৰো মই মানে কিন্তু এটা কথা ক'ব লাগিব নিতু কিন্তু খুবেই ষ্টাইলিছ আপোনালোকে চাওক কিমান ধুনীয়াকে শাৰী পিন্ধিছে আৰু শাৰী খুবেই ধুনীয়া শাৰী এতিয়া আমাৰ ইণ্টাৰভিউ একদম লাষ্ট কুৱেশ্যন মই বাক কৰিম নিতুৰ জীৱনত প্ৰেম আছেনে অলপতে মোৰ তাই ক'লে যে প্ৰেম কোনো জেণ্ডাৰ লৈ আহি নপৰে একদম হয় আছে প্ৰেম আছে কাৰণেতো প্ৰেমত মোৰ সন্মানো আছে শ্ৰদ্ধাও আছে আজি 12 বছৰমান হ'ল মোৰ লগত ভাল বন্ধু এজন আছে মোক খুব শ্ৰদ্ধা কৰে সন্মান কৰে শ্ৰদ্ধা কৰে ময়ো ভাল পাওঁ মৰম কৰো হেতুৱে দৰকাৰ ন এটা সম্পৰ্কৰ আগত সন্মানটোৱে মেইন মোক সন্মান কৰে আৰু মই তাক সন্মান কৰো তাৰ পিছতহে আমাৰ প্ৰেম গতিকে মই যিখিনি হেল্প পাইছো তাৰ পৰা ঈশ্বৰৰ ওচৰত তাৰ মংগল কামনা কৰো যাতে সদায় ভৱিষ্যতে ভালে থাকে মাতানে ভালে ৰাখক আৰু আমাৰ সম্পৰ্কটো এনেকে সদায় সুন্দৰ হৈ থাকক ইজনে সিজনৰ মাজত মানে প্ৰেম ভাল পোৱাটো মই ক'ব নাযাওঁ ইজনে সিজনৰ মাজত যাতে সম্পৰ্কটো ভালে থাকে সি মোক সন্মান কৰে মই তাক সন্মান কৰিব পাৰো হেতুৱে দৰকাৰ আৰু বিয়াৰ কি প্ল্যানিং একদম নাই লাইক বিয়া চিয়াৰ প্ল্যানিং নাই আচ্ছা লাইক মিছা কথাৰ সপোন দেখি ফেলে কোনো লাভ নাই গতিকে বিয়া মই নাভাবো এইবিলাক বিয়া বাৰু কিবা মোৰ লগত আছে বা মই আছো পাৰ্টনাৰশ্বিপত আছো এনেকুৱা ধৰণৰ কথা যথেষ্ট ন মৰম স্নেহটো ডাঙৰ কথা সন্মানটো ডাঙৰ কথা গতিকে মই সদায় সিহঁতক কৈ যাওঁ যে প্ৰেম কৰিব পাৰি একো ডাঙৰ কথা নাই প্ৰেম কৰ কিন্তু তাৰে আগত তোক যাতে সন্মান কৰে বা তই তাক সন্মান কৰিব পাৰ আগত সন্মান মৰম স্নেহটো বজাই ৰাখ তাৰ পিছত প্ৰেম কৰ তুমি সমাজৰ কাৰণে কিবা তোমাৰ মেছেজ যদি থাকে তুমি দিয়া আমাৰ অডিয়েন্স সমাজৰ কাৰণে মোৰ কোনো দাবী নাই মই সমাজক এটাই আহ্বান জনাম অনুৰোধ জনাম অকণমান মৰমত জীয়াই থাকিব দিয়ক অকণমান মৰমৰ চকুৰে চাওক সদায় সহায় কৰি যাওক সহায় কৰিব নোৱাৰিলেও যাতে আমাৰ প্ৰতি বেয়া মনোভাৱ যিটো সিগমা সেইটো যাতে সদায় লাহে লাহে দূৰ কৰিব পাৰে তাৰ কাৰণে চেষ্টা কৰে আমাক বুজিবলৈ চেষ্টা কৰক আজি আপুনি বুজিব কালি তেওঁ বুজিব তাৰ পৰা আকৌ দুজনে বুজিব গতিকে এই এৱাৰনেছটো লাহে লাহে হ'ব আৰু মই আশা কৰো সমাজে আমাক নিশ্চয় আকোৱালি লৈছে অকণমান মৰমৰ মাজত জীয়াই থাকিব দিয়ক আমাক নিজৰ কৰি লওক মই তাকে আপোনালোকৰ ওচৰত কামনা কৰিছো আৰু এইটো সুযোগতে মই আমাৰ তাইৰা আৰু বিক্ৰম দুটাক বহুত বহুত ধন্যবাদ জনাইছো মোৰ লগত বহুতখিনি সময় কটালে আৰু এওঁলোকৰ এই চেনেলটো যাতে সাবস্ক্ৰাইব কৰে লাইক কৰে কমেন্ট কৰে দুইটাৰ উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছো বহুত বহুত ধন্যবাদ নিতু তুমি আমাক ইমান সময় দিলা তোমাৰ ইমান ব্যস্ত সময়ৰ পৰা এই কাৰণে বহুত বহুত ধন্যবাদ তাইৰা ধন্যবাদ বিক্ৰম সো ফ্ৰেন্ডস আজি আমি নিতুমণিৰ লগত কথা পাতিলো বহুতখিনি নজনা কথা আমি জানিলো আশা কৰো আপোনালোকৰ আজি ভিডিওটো ভাল লাগিছে যদি ভাল লাগিছে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এই ভিডিওটো লাইক কৰিব কমেন্টস কৰিব আৰু শেয়াৰ কৰিব আৰু যদি এই ভিডিওটো আপোনালোকে ফেসবুকত চাই আছে তেনে আমাৰ ফেসবুক পেজটো ফলো কৰি দিব তেনেহলে আজিৰ কাৰণে আহিছো বাই বাই